সাবধান লাখৰিকাটবাসী ৰাইজ, জিয়াবুৰ নামৰ কুখ্যাত দালালটোৰ পৰা সাবধান। যিকোনো মুহূৰ্তত আপোনাৰ পকেটৰ পৰা সৰকাব পাৰে হাঁচতীয়া ধন। বাতৰি সংগ্ৰহ কৰা সাংবাদিককো দিয়ে মৃত্যুৰ ভাবুকি। হয়, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, লগতে সকলো লাখৰিকাটবাসীক সাৱধান কৰি দিয়ক, কিয়নো এইবাৰ লাখৰিকাটৰ জৰিবৰত ওলাইছে কুখ্যাত এটি লোনৰ দালাল জিয়াবুৰ ৰহমান। জিয়াবুৰ ৰহমানৰ আচল কাহিনী শুনিলে আপুনি আচৰিত হৈ পৰিব। এইবাৰ এগৰাকী ভুক্তভোগীয়ে দিশহাৰা হৈ পৰিছে জিয়াবুৰৰ ভাবুকিত। জিয়াবুৰে দিয়ে মিছাকৈ গোচৰ তৰিব বুলি ভাবুকি, লগতে জিয়াবুৰে দিয়ে সাংবাদিককো মৃত্যুৰ ভাবুকি। মোক পৰা টকা বিচাৰিছিলে 30,000। তেওঁ টকা মানে মই অলপ কম দিয়াত তেওঁ মানে মোক পুৰা হেৰেছমেণ্ট দিছিলে। তথাপি তেওঁক 22,000 টকা দিয়াৰ পিছতো তেওঁ মানে পুৰা হেৰেছমেণ্ট দিছে, মোৰ ওপৰত কেছ কৰিব বহুত মানুহ মাতিছে, 30,000 টকা দিবই লাগে। প্ৰথমে চিনি লওক এইগৰাকী কুখ্যাত দালাল ৰূপী জিয়াবুৰক। জৰিবৰ টেঙাগুৰি, তিনিচুকীয়া, ঔগুৰি আদি অঞ্চলত চলাইছে এইবাৰ মাটিৰ দালালৰ পাছত লোনৰ দালালৰ দপদপনি চলিছে। লোন লৈ দিয়াৰ বাবদ 30,000 টকা নিদিলে ভিন্ন ধৰণে ভয় ভাবুকি আৰু মিছাকৈ গোচৰ ৰুজু কৰাৰ ভাবুকি দিয়ে দালাল ৰূপী জিয়াবুৰে। এই সমগ্ৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী ভুক্তভোগী ৰৌজি মেডিকেল হলৰ স্বত্বাধিকাৰী ৰুহুল আমিনে। জৰিবৰৰ জিয়াবুৰ তেখেতে মোক এটা লোন দিয়াৰ বাবদ, লোন লৈ দিব বুলি মন্নপূৰ্ণম বেংকৰ পৰা মোক পৰা টকা বিচাৰিছিলে 30,000। তেওঁ টকা মানে মই অলপ কম দিয়াত তেওঁ মানে মোক পুৰা হেৰেছমেণ্ট দিছিলে। তথাপি তেওঁক 22,000 টকা দিয়াৰ পিছতো তেওঁ মানে পুৰা হেৰেছমেণ্ট দিছে, মোৰ ওপৰত কেছ কৰিব বহুত মানুহ মাতিছে, 30,000 টকা দিবই লাগে। তেওঁ দালালি হিচাপত দিব লাগে। বেংক মোক লৈ দিছে আৰু কেইজনকো লৈ দিছে। তেখেতসকলৰ পৰাও মানে 20,000 30,000 তেনেকুৱা লৈছে। কিন্তু মোৰ পৰা 30,000 বিচাৰিছিলে, 22,000 দিলোঁ। তথাপিও মানে মোক পুৰা হেৰেছমেণ্ট দি আছে, 30,000 দিবই লাগে। নাই, বেংকৰ কোনো কৰ্মচাৰী নহয়, তেওঁ দালাল হিচাপে কাম কৰে। এইগৰাকী ৰুহুল আমিনক জৰিবৰ গাঁৱৰ এইগৰাকী কুখ্যাত লোনৰ দালাল জিয়াবুৰে এটা কোম্পানীৰ পৰা হাউচ লোন হিচাপে 5,50,000 টকাৰ এটি লোন দিব বুলি জনাইছিল জৰিবৰ গাঁৱৰ এইগৰাকী দালাল জিয়াবুৰ ৰহমানে, যাৰ বাবে ৰুহুল আমিন নামৰ এইগৰাকী ব্যক্তিৰ পৰা পূৰ্বতে তেওঁ আগধন হিচাপে 10,000 টকা ফোনপে যোগে লৈছিল। যিটো বাতৰি আমি পূৰ্বতে সম্প্ৰচাৰ কৰিছো, আগধন হিচাপে 10,000 টকা লোৱা এইগৰাকী কুখ্যাত লোনৰ দালাল জিয়াবুৰে আৰু বিচাৰিছিল 20,000 টকা, অৰ্থাৎ লোন লৈ দিয়াৰ বাবদ তেওঁক দিব লাগে 30,000 টকা। কিন্তু প্ৰথমে 10,000 টকা আৰু তাৰ পাছতে 12,000 টকা দিছিল জিয়াবুৰক, অৰ্থাৎ সৰ্বমুঠ 22,000 টকা জিয়াবুৰক দিছিল এইগৰাকী সহজ সৰল ভুক্তভোগী ৰুহুল আমিনে। মোৰ পৰা 30,000 বিচাৰিছিলে, 22,000 দিলোঁ। তথাপিও মানে মোক পুৰা হেৰেছমেণ্ট দি আছে, 30,000 দিবই লাগে। মোৰ ফাৰ্ষ্টত কৈছিলে 7.5 লাখ, পিছত মোক 5.5 লাখ টকা চেংচন হৈছে। আপোনাৰ 5.5 লাখ টকা লোন লৈ দিয়াৰ বাবদ আপুনি তাক 30,000 টকা 30,000 টকা দিব লাগে। টকা নিদিয়াৰ কাৰণে আপোনাক হেৰেছমেণ্ট কৰিছে। 22,000 টকা দিছোঁ অলৰেডি, তথাপিও মোক পুৰা হেৰেছমেণ্ট দি আছে। মোৰ এভিডেঞ্চ আছে, মোৰ দেখুৱাই আছোঁ। এইবোৰ মোৰ একাউণ্টত দিছোঁ টকাখিনি। এইটো চাওক, এইটো হ'ল 12,000 টকা, এইটো আৰু চাওক, এইটো হ'ল 10,000 টকা। এইটো চাওক 10,000 টকা, 10,000 টকা, আৰু এইটো চাওক 12,000 টকা। এইটো 12,000 একাউণ্টত দিছোঁ। মানে টোটেল জিয়াবুৰক লোন লৈ দিয়াৰ বাবদ 22,000 টকা দিছোঁ। আৰু এনে মই তেওঁ লৈ গৈছোঁ, তেওঁ খুচৰা খাচৰি আৰু বহুত কিবা কিবি খৰচ পাতি কৰিছোঁ, এইবিলাক বাদ দিছোঁ। কিন্তু কেছ টকা 22,000 টকা দিছোঁ। তাৰপিছত আপুনি ডাইৰেক্ট বেংকৰ লগত বা যিটো কোম্পানীৰ পৰা আপুনি লোন লৈছে তাৰ সৈতে যোগাযোগ কৰিছোঁ। সিহঁতে কৈছে 1 পইচাও দিব নালাগে, যদি কোনোবা দালালে টকা বিচাৰে আমাক জনাব। কিন্তু তথাপিও সি মোক পুৰা হেৰেছমেণ্ট দিছে। পিছত মানুহকেইজনক ধৰি আনি মানে কৈ মেলি তথাপিও 22,000, ফাৰ্ষ্টত 12,000, পিছত 10,000, পিছত 12,000, 22,000 টকা দিছোঁ। এতিয়াও আপোনাক হেৰেছমেণ্ট পুৰা হেৰেছমেণ্ট। এতিয়াও মানে আৰু 8,000 টকা দিব লাগে, 30,000 দিবই লাগে। যদি তেওঁ আৰু হেৰেছমেণ্ট দিয়ে তেতিয়া মই আইনৰ সহায় ল'ম। আৰু জিয়াবুৰে দাবী কৰা 30,000 টকাৰ ভিতৰত 22,000 টকা দিয়াৰ পাছতো 8,000 টকা নিদিয়াৰ বাবে ভিন্ন ধৰণে মানসিকভাৱে নিৰ্যাতন চলাইছে এইগৰাকী ৰুহুল আমিনক। অভিযোগ মতে জিয়াবুৰে টকা নিদিলে গোচৰ ৰুজু কৰিব বুলি দিয়ে ৰুহুলক ভাবুকি। কিন্তু কোম্পানীত ভুক্তভোগী ৰুহুল আমিনে খবৰ লোৱাত কৈছে এটকাও দিব নালাগে কোনো দালালক। পিছে জিয়াবুৰৰ এটাই কথা, টকা নিদিলে দিব গোচৰ, দিয়ে ভিন্ন ধৰণৰ ভাবুকি, আৰু যাৰ বাবে উপায়হীন হৈ
সংবাদ মাধ্যমৰ কাষা পিছে ৰুকুল আমিনে যিটো প্ৰতিবেদন আমি পূৰ্বতে সম্প্ৰচাৰ কৰিছোঁ আৰু আমাৰ দ্বিতীয়টো প্ৰতিবেদনৰ মূল উদ্দেশ্য হৈছে এইবাৰ দালাল ৰূপী জিয়াবুৰে এই বাতৰি সম্প্ৰচাৰ কৰা সাংবাদিকক দিয়ে মৃত্যুৰ ভাবুকি এইগৰাকী কুখ্যাত দালাল জিয়াবুৰৰ লগতে জিয়াবুৰৰ আন কেইগৰাকীমান ভাতৃ একেলগে ওলাই আহি সাংবাদিকক দিয়ে মৃত্যুৰ ভাবুকি আগবাঢ়ি আহে সাংবাদিকক আক্ৰমণ কৰিবলৈ এতিয়া প্ৰশ্ন হয় কেতিয়া প্ৰশাসনে নাকি লগাব এইগৰাকী দালালক জৰিবৰ টেঙাগুৰি তিনিচুকীয়া ফুৰাগাঁও ঔগুৰি আদি অঞ্চলত এইগৰাকী দালালৰ দপদপনি নাইকিয়া হ'বনে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব